নমস্কাৰ এভৰিৱান। মই আপোনালোকক কিছুমান মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কিছুমান কথা কৈ আছিলোঁ। আজি মই গাঁও আহিছোঁ। গাঁৱত আমাৰ ঘৰৰ পিছফালে এখন নদী বৈ গৈছে। তাতে মানে অকণমান ৰিলেক্স কৰিবৰ কাৰণে অলপ খোজকাঢ়িবৰ কাৰণে আহিলোঁ। ইয়াত ট্ৰান্সপাৰেণ্ট পানী বেছি নাই, ইমানেই পানী। তো ইয়াতে হেৰি কৰিলোঁ, আহি পেলাই অকণমান ৰিলেক্স কৰিলোঁ। তো আপোনালোকক মই এটা কথা কওঁ, বিজনেছ কৰে, বিজনেছ আজিকালি হৈছে আমাৰ মানুহখিনি, যিখিনি মানুহ আছে, যিখিনি ৰাইজ আছে, যিখিনি সমাজ আছে, যিখিনি আমাৰ কনজিউমাৰ্ছ হয়, সেই কনজিউমাৰ্ছখিনি আপোনাৰ এতিয়া যদি এক জেগাত বিচাৰিবলৈ হয় তেতিয়াহ'লে সেই বস্তুটো হৈছে ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াত আপোনাৰ সকলো মানুহ থাকে। আমাৰ যিখিনি 18 বছৰ ওপৰৰ যিখিনি বয়সীয়াল মানুহ হয় বা আপ টু 60-70 যিখিনিয়ে ছ'চিয়েল মিডিয়া বা স্মাৰ্টফোন ইউজ কৰিব জানে, যিখিনি মানুহ আমাৰ কনজিউমাৰ হয়, মানে যদি আপুনি যিকোনো কাম এটা কৰে আৰু বিজনেছ হওক বা যিয়ে কৰক, জব কৰক, তো তাতে আপোনাৰ কি হয়, যিখিনি কনজিউমাৰ্ছ হয় সেইখিনি 18 মানে ওপৰতে হয়। তো সেই মানুহখিনি আপুনি এক জেগাতে পায়, সেই জেগাটো হৈছে ছ'চিয়েল মিডিয়া। তো সেইকাৰণে মই এতিয়া কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট কৰিছোঁ। কণ্টেণ্ট ক্ৰিয়েশ্যন মানে মই যিখিনি জানো আপোনালোকক ক'ব ষ্টাৰ্ট কৰিছোঁ। তাতে আপুনি যদি এভেইলেবল নাথাকে, তাতে সেইটো কাম যদি আপোনালোকে নকৰে, তেতিয়াহ'লে আপোনাৰ গ্ৰ'থটো কিবা কাৰণত, আপুনি যিমানে ভাল কাম কৰে, গ্ৰ'থটো আপোনাৰ শ্ল' হয়, গ্ৰ'থটো আপোনাৰ ফাষ্ট নহ'ব, বা আপুনি অপৰচুনিটিছ অলপ নৰ্মেলতকৈ কম পাব। যদি অনলাইনত এভেইলেবল থাকে তেতিয়াহ'লে অপৰচুনিটিছ আপুনি ক'ব নোৱাৰে কেতিয়া আপোনাৰ কপাল খোল খাই যাব পাৰে। তো সেইটো কাৰণে এইটো কণ্টেণ্ট ক্ৰিয়েশ্যনটো আজিৰ দিনত ইম্পৰ্টেণ্ট। আপুনি যেনেকৈ নহওক, যিয়ে নহওক, অলপ হ'লেও যদি আপুনি ট্ৰাই কৰে, তেতিয়াহ'লে কিবা নহয় কিবা বেনিফিট আপুনি পাই থাকে লাহে লাহে। কেতিয়া কি চেলেঞ্জ আহে আপোনালোকে নাজানে, বা আমিও গম নাপাওঁ, ঠিক আছে। সদায় নতুন নতুন কিবা নহয় কিবা আপোনাক শিকাই থাকে। তো সেইকাৰণে আপুনি প্ৰত্যেকটো বস্তুৰ কাৰণে ৰেডি থাকিব লাগে। আৰু মানে আপুনি কণ্টেক্ট ৰাখিব লাগে যে বহুত ধৰণৰ অপশ্যন ৰাখিব লাগে। ধৰক আপুনি ধৰি লওক, মোৰ যেতিয়া মই কওঁ ফুড ৰিলেটেড কাম কৰিলে, ধৰক আপুনি য'ৰ পৰা মাংস কিনে সেনেকুৱা ভেণ্ডাৰ্ছ আপুনি 2-3টা ৰাখক। ধৰক আপুনি চব্জি বেপাৰী 2-3জন ৰাখক, বা সেনেকৈ মানে বস্তু এনে ভেৰাইটিছ ৰাখিব লাগে, যাতে অপশ্যন আপোনাৰ লগত থাকে। আপুনি যেতিয়া যি বিচাৰে, যেতিয়া যি মানে আপোনাক লগা হয়, সেই বস্তুখিনি আপুনি ইজিলি এভেইলেবল হয়, বা আপুনি যিটো দামত বিচাৰে, যিটো বাজেটত আপোনাৰ মিলিব লাগে, সেই বাজেটটোত আপোনাৰ মিলে। তো গোটেইখিনি বস্তু এডজাষ্ট কৰি পেলাই চলিব লাগে। হ'লেও মানে সেই বস্তুটো ক'বৰ কাৰণে আপোনাক ভিডিঅ'টো শ্বুট কৰিলোঁ। 3 মিনিটতকৈ বেছি হৈ গৈছে যদি মই অলপ কাটি কুটি দিম আপোনালোকক আপলোড কৰি। আৰু গাঁৱত আহিলোঁ, গাঁৱত আহি এয়া আৰু নদীত অলপ ফূৰ্তি কৰি আছোঁ। বাই বাই।